নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে মেডিকেল এণ্ড হেল্থ আছাম ৰিক্ৰুটমেণ্ট বিভাগৰ ফালৰ পৰা। যিহেতু মেডিকেল এণ্ড হেল্থ বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুতেই এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 492টাকৈ পদ মুকলি কৰি দিয়া হৈছে। কি ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে আৰু এই ভেকেঞ্চিসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকে আবেদন কৰোঁতে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে মেডিকেল এণ্ড হেল্থ আছাম ৰিক্ৰুটমেণ্ট 2026ৰ কাৰণে 492টাকৈ ৰেজিষ্টাৰ, ডেমনষ্টাৰ আৰু ৰেচিডেণ্ট ফিজিচিয়ানৰ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে এটা অভাৰভিউ দেখিবলৈ পাইছে। নেম অফ অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম। ইয়াতে লাষ্ট ডেটটো দিয়া আছে 28/7/2026। এই পদসমূহৰ 28/7/2026লৈকে লাষ্ট ডেট আছে। যদি আপোনালোকে এতিয়া আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি যিহেতু 492টাকৈ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে নেম অফ পোষ্টটো দেখিবলৈ পাইছে ৰেজিষ্টাৰ, ডেমনষ্ট্ৰেটৰ, ৰেচিডেণ্ট ফিজিচিয়ান। যিহেতু এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এতিয়া জব কেটেগৰীটো আছাম জব হয়। যদিহে আপোনালোকে অসম চৰকাৰী চাকৰি কৰিব বিচাৰে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 492টাকৈ পদ মুকলি কৰি দিয়া হৈছে। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এইটো আছাম গভৰ্ণমেণ্টৰ জব হয়, যদিহে আপোনালোকে এই অসম গভৰ্ণমেণ্টৰ জবটো কৰিব বিচাৰে বা অসম চৰকাৰী চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এই জবটোত আবেদনসমূহ কৰিব পাৰিব। ইয়াতে চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 57,700ৰ পৰা আৰম্ভ কৰি 1,82,400 টকালৈকে আপোনালোকে পাৰ মান্থ চেলাৰীটো লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম আপোনালোকৰ 21 বছৰৰ পৰা মেক্সিমাম 45 বছৰলৈকে এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে যিসকল ST SCৰ কেণ্ডিডেট হয় তেওঁলোকে 5 বছৰকৈ ৰেজুলেশ্যন ল'ব পাৰিব আৰু যিসকল OBCৰ কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰকৈ ৰেজুলেশ্যন ল'ব পাৰিব। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াতে যিহেতু MD, MS, DNB, MDS আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকে পোষ্ট কোৱালিফিকেশ্যন থাকিব লাগিব MD, MS, DNBত, তেতিয়া আপোনালোকে এই পদসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। ইয়াতে যিহেতু বয়সৰ সময়সীমাটো গম পালে, এডুকেশ্যন কোৱালিফিকেশ্যনটো গম পাইছে। এতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল OBC EW আছে তেওঁলোকেও 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল ST SC হয় তেওঁলোকে 150 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু যিসকল PWBDৰ কেণ্ডিডেট হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ইম্পৰ্টেণ্ট লিংকটো দি থৈছোঁ, তাতে গৈ আপোনালোকে এই ৱেবছাইটত অপেন হৈ যাব। ইয়াতে আপোনালোকে এপ্লাই লিংকত ক্লিক কৰি আপোনালোকে এই পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো দেখিবলৈ পাইছে, যিহেতু ষ্টাৰ্টিং ডেটটো যিহেতু 16/7/2026, যিহেতু অহাকালিৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। ক্লজিং ডেটটো যিহেতু 28/7/2026লৈকে থাকিব। যদিহে আপোনালোকে পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেতিয়াহ'লে আপোনালোকে এই পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।